অসৎ উপায়েৰে ধন অৰ্জন কৰি, ধন উপাৰ্জন কৰি বহুত কোটিপতি, বহুত লাখ লাখ টকাৰ মালিক আৰু ডাঙৰ ডাঙৰ অট্টালিকা বনোৱা মানুহ দেখিছোঁ। কিন্তু সেই মানুহবোৰৰ এটা সময়ত এনেকুৱা এটা অৱস্থা হয়, সেই সময়ত কিন্তু তেওঁক ঘূৰি চোৱা কোনো নোলায়। আৰু সেই সময়ত তেওঁৰ লগত অসৎ উপায়েৰে উপাৰ্জন কৰা সেই ধনবোৰেও কিন্তু তেওঁৰ জীৱনটো বচাব নোৱাৰে। বেমাৰ আজাৰৰ পৰা ধৰি মানসিক অশান্তি সকলোবোৰ সেই ঘৰখনত দেখিবলৈ পোৱা যায়। সেয়েহে আমি দেখোঁ অসৎ উপায়েৰে ধন উপাৰ্জন কৰা মানুহবোৰ হঠাৎ ধনী হৈ যায় আৰু তেহেঁতক দেখি এনেকুৱা লাগে যেন আমিও সেই উপায়টোৱে অৱলম্বন কৰোঁ নেকি, আমাৰোতো টকা ঘটিব মন যায়, আমিতো একো কৰিব পৰা নাই, আমি কেনেকৈ কৰিম, এনেধৰণৰ মনলৈ প্ৰশ্ন আহে। কিন্তু এটা কথা কি, সেইসকল এটা সময়ৰ কাৰণে সুখী হয়, তাৰ পাছত এনেকুৱা এটা অৱস্থা হয় যিটো অৱস্থা ভাবিব নোৱাৰা, কল্পনা কৰিব নোৱাৰা এটা অৱস্থা হয়। সেয়েহে সৎ পথত থাকি যদি ধন উপাৰ্জন কৰে, লাগিলে কম টকাই হওক, আপুনি সুখত থাকিব পাৰিব। মানসিক শান্তি, শাৰীৰিক শান্তি, বেমাৰ আজাৰৰ পৰাও ইমানো এনেকুৱা এটা বেমাৰ নহয়। কিন্তু যি 2 নম্বৰী বেইমানি কৰি টকা ঘটে, সেই মানুহৰ যি এটা অৱস্থা হয় নহয়, সেই টকা পইচায়ো বেমাৰটো বচাব নোৱাৰে। আজি বিশেষকৈ জন্মাষ্টমী, আৰু জন্মাষ্টমীৰ বাবে বিশেষ দিনটোতে বিশেষ কথাষাৰ মনলৈ আহিল বাবে ক'বলৈ চেষ্টা কৰিলোঁ। যদিও মই মোৰ এতিয়া 27 বছৰ হৈছে, তথাপিও এনেধৰণৰ দেখিছোঁ কিছুমান ঘটনা, আৰু সেই ঘটনা দেখাৰ বাবেই আমি ক'বলৈ ধৰিছোঁ। যিটো কলি বুলি কয়, আমাৰ কলিৰ প্ৰতি আমাৰ ধন সোণ সকলোতে কলি আছে, আৰু সেইবোৰৰ প্ৰতি আমাৰ আসক্তি বেছি। আৰু আমি এনেধৰণৰ এটা হোপ ৰাখোঁ যে আমি এনেধৰণৰ 2 নম্বৰী কৰিলে হঠাৎ আমি ধনী হোৱা মানুহবোৰ দেখোঁ, আৰু সেইবোৰ দেখি আমাৰো মনলৈ আহে আমিও এনেকুৱা কৰোঁ নেকি, আমাৰো টকা ঘটিব মন যায়। কিন্তু সেইবোৰ দুদিনীয়া সুখ, আৰু সেই সুখবোৰে আমাৰ জীৱনটো শেষ কৰি পেলায়। আৰু এনেধৰণৰ যিসকলে এইবোৰ কাম কৰিছে, এইবোৰৰ দুদিনীয়া সুখ, কেইদিনমানৰ পিছত তেওঁলোকৰ যি অশান্তি হ'ব সেইবোৰ দেখি আপুনি গম পাব যে ঠিকেই, আমি সৎ কৰ্মত আমি কেইটকামান পইচা ঘটিছোঁ, কিন্তু আমি সুখত আছোঁ, আমাৰ পৰিয়াল সুখত আছে, সকলোৰে লগত আমি সুখত থাকিব পাৰিছোঁ। আৰু সেয়েহে এই কথাষাৰ মনলৈ আহিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও হয়, আপোনালোকৰ অঞ্চলটো আপোনালোকে নিশ্চয় দেখিছে 2 নম্বৰী বেইমান কৰি টকা ঘটা মানুহৰ পাছত অৱস্থাটো কি হৈছে। আৰু সেয়েহে এই উদাহৰণবোৰ লৈ কিন্তু আমিও সৎপথত থাকি কাম কৰাটো উচিত বুলি আমি ভাবোঁ। আৰু যিহেতু আজি শুভ জন্মাষ্টমী, আৰু এই জন্মাষ্টমীৰ দিনটোত বিশেষকৈ আমি কলিৰ প্ৰতি আসক্ত হোৱাৰ পৰিৱৰ্তে ভগৱানক যদি আমি সুৰ হৃদয়েৰে আমি বিশ্বাস কৰোঁ আৰু সৎকৰ্ম কৰি যাওঁ, নিশ্চয় এদিন আমিও সফল হ'ম, আমি সুখত থাকিব পাৰিম। ধন্যবাদ।